নমস্কাৰ, স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। আপুনি যদি জিঅ' টেগিং কৰিছে, আপুনিও লাভ কৰিব পাৰিব এটা চৰকাৰী ঘৰ। আপোনাৰ নামত চৰকাৰী ঘৰ আহিছেনে নাই, কেনেকুৱা ধৰণে জানিব পাৰিব, বা এইখন যিখন লিষ্ট আপোনালোকে দেখিবলৈ পাইছে, এই লিষ্টখন কেনেকুৱা ধৰণে আপোনালোকে মোবাইল বা লেপটপৰ জৰিয়তে অনলাইনত ঘৰতে বহি আপোনালোকে কেনেকুৱা ধৰণে এই লিষ্টখন চেক কৰিব, আপোনাৰ নামত ঘৰ আহিছেনে নাই। তো সম্পূৰ্ণ লিষ্টখন চাবলৈ আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাবলৈ নাপাহৰিব। আৰু যদিহে আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰ অ'পেন কৰি আপোনালোকে ইয়াতে গুগল বা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ইয়াতে ছাৰ্চ বাৰত ছাৰ্চ কৰিব assampro.com হাউচ লিষ্ট। assampro.com হাউচ লিষ্ট ছাৰ্চ কৰাৰ পাছতেই আপোনালোকে ইয়াতে ওপৰতে এটা লিংক দেখিবলৈ পাব। ইয়াতে আপোনালোকে কি কৰিব, এই যিটো লিংক ওপৰতে দেখিবলৈ পাইছে assampro.com, তাৰ তলত জিঅ' টেগিং হাউচ লিষ্ট আছাম 2025 হাউ টু চেক PMAY, এই লিংকটোতে আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখন পেজ দেখিবলৈ পাব। ইয়াতে আপোনালোকে মই ডেছক্ৰিপশ্যনতো এই লিংকটো আপোনালোকক দি দিম, তাত ক্লিক কৰিলেও আপোনালোকে ডাইৰেক্ট ইয়ালৈ আহিব পাৰিব। ইয়াতে আপোনালোকে ওপৰতে দেখিবলৈ পাব জিঅ' টেগিং হাউচ লিষ্ট আছাম 2025। তাৰপিছত অলপ যদি স্ক্ৰল কৰে, ইয়াতে ৰেচন কাৰ্ডৰ কাৰণে কেনেকুৱা ধৰণে এপ্লাই কৰে তাৰো বিৱৰণ আপোনালোকে ইয়াতে ক্লিক হেয়াৰ বটনত ক্লিক কৰাৰ লগে লগে চাব পাৰিব। বা আপোনালোকে জব কাৰ্ডৰ যদি লিষ্ট চাব বিচাৰে, ইয়াতে ক্লিক হেয়াৰ বটনত ক্লিক কৰিলে আপোনালোকে জব কাৰ্ডৰ লিষ্ট চেক কৰিব পাৰিব। তো সম্পূৰ্ণ লিষ্টখন ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। এখন থাম্বনেইল আপোনালোকে ইয়াতে দেখিবলৈ পাব জিঅ' টেগিং হাউচ লিষ্ট আছাম 2025 বা 26ৰ লিষ্ট, সকলোবিলাক ডিটেইলত আপোনালোকে ইয়াতে পঢ়িব পাৰিব অভাৰভিউত গ'লে। তাৰপিছত আৰু যদি আপোনালোকে তললৈ স্ক্ৰল কৰে, জিঅ' টেগিং হাউচ লিষ্ট আছাম ডিটেইল এনেকুৱা ধৰণে দেখিবলৈ পাব। ইয়াতে হাউ টু চেক PMAY জিঅ' টেগিং হাউচ লিষ্ট 2025 বুলি আপোনালোকে সম্পূৰ্ণ ডিটেইলত কেনেকুৱা ধৰণৰ চেক কৰে তাৰ বিৱৰণ ইয়াতে পাব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে ৱেব লিংকছ অফ জিঅ' টেগ হাউচ লিষ্ট 2025-26, অৰ্থাৎ 2025-26 চনৰ হাউচ লিষ্ট চেক কৰিবলৈ আপোনালোকে এই ক্লিক হেয়াৰ বটন এটা দেখিবলৈ পাইছে, জিঅ' টেগ হাউচ লিষ্ট লিংক, ক্লিক হেয়াৰ যিটো বটন দেখিবলৈ পাইছে তাতে ক্লিক কৰিব। আপোনালোকে ইয়াতে অল ষ্টেট চিলেক্ট কৰিব। অল ষ্টেটত আপোনালোকে ইয়াতে ইণ্ডিয়াৰ সকলোবিলাক ষ্টেট দেখিবলৈ পাব। ইয়াতে আপোনালোকে আছাম চিলেক্ট কৰিব। আছাম চিলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সট চিলেক্ট অপশ্যন আহিব, ইয়াতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট হয়, ইয়াতে সকলোবিলাক অসমৰ সকলোবিলাক ডিষ্ট্ৰিক্ট ইয়াতে পাই যাব। আপোনালোকে ইয়াতে আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পাছত আপোনালোকে নেক্সট চিলেক্ট এটা অপশ্যন দেখিবলৈ পাব। আপোনাৰ যিটো সমষ্টি হয়, সমষ্টিটো চিলেক্ট কৰিব। সমষ্টি চিলেক্ট কৰাৰ পাছত আৰু নেক্সট চিলেক্ট অপশ্যন এটা দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ যিটো পঞ্চায়ত হয়, সেই পঞ্চায়তটো চিলেক্ট কৰিব। পঞ্চায়ত চিলেক্ট কৰাৰ পাছত আৰু এটা চিলেক্ট অপশ্যন আপোনালোকে দেখিবলৈ পাব। ইয়াতে 2025-26 যিটো চিলেক্ট অপশ্যন আপোনালোকে দেখিবলৈ পাইছে, তাত চিলেক্ট কৰিব। তাত চিলেক্ট কৰাৰ পাছত আপোনালোকে আৰু এটা চিলেক্ট অপশ্যন দেখিবলৈ পাব। ইয়াতে আপোনালোকে ওপৰতে যিটো অপশ্যন দেখিবলৈ পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপোনালোকে তাতেই চিলেক্ট কৰিব। তাত চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াতে প্লাছ মাইনাছ এটা অংক আপোনালোকক কৰিব দিব। ইয়াতে দেখিবলৈ পাইছে 46 - 30। ইয়াতে আপোনালোকে দ্য এনচাৰ ইজ ইয়াতে দেখিবলৈ পাইছে, ইয়াতে আপোনালোকে লিখি দিব। তাৰপিছত ইয়াতে যিটো ছাবমিট বটন আপোনালোকে দেখিবলৈ পাইছে, তাত ক্লিক কৰিব। ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে যিখন লিষ্ট হয় সেইখন চাব পাৰিব, দেখিবলৈ পাইছে। এইখন লিষ্ট আপোনালোকে PDF আকাৰে ডাউনলোড কৰিব পাৰে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ডাউনলোড PDF বুলি এটা অপশ্যন দেখিবলৈ পাব, ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে PDFটো আপোনালোকৰ ডাউনলোড হ'ব। এনেকুৱা ধৰণে আপোনালোকে PDF ফাইলটো অ'পেন কৰিব। PDF ফাইলটো অ'পেন কৰাৰ পিছত যিখন লিষ্ট হয় আপোনালোকে এনেকুৱা ধৰণে চাব পাৰিব, দেখিবলৈ পাইছে। এইখন 33টা পেজ আছে। আপোনালোকৰ ডিষ্ট্ৰিক্টৰ আপোনালোকৰ সমষ্টি বেলেগ থাকিব, বেলেগ ধৰণে পেজ থাকিব। ইয়াতে এইখন সমষ্টি বা এইখন যি ডিষ্ট্ৰিক্ট হয়, ইয়াতে 33টা পেজ আছে। যিহেতু এই 33টা পেজ এটা এটাকৈ যদি আপুনি পেজখিনি চাবলৈ যায়, বহু সময়ৰ প্ৰয়োজন হ'ব। গতিকে আপোনালোকে আপোনাৰ যিখন জব কাৰ্ড হয়, জব কাৰ্ডখন উলিয়াই ল'ব। জব কাৰ্ডখনৰ যিটো নাম্বাৰ হয়, ইয়াতে চাৰ্চ এটা অপশ্যন দেখিবলৈ পাব। ইয়াত দেখিবলৈ পাইছে ওপৰতে।
ইয়াতে সাৰ্চ আইকনত ক্লিক কৰি আপোনালোকৰ যিটো জব কাৰ্ডৰ ন হয় জব কাৰ্ডৰ নটো লিখাৰ পিছত ইয়াতে দেখিবলৈ পাইছে কালাৰিং কৰি আপোনাৰ নামত চৰকাৰী ঘৰ আহিছে নে নাই সম্পূৰ্ণ লিষ্টখন এনেকুৱা ধৰণে চাব পাৰিব জব কাৰ্ডৰ নাম্বাৰটো দিয়াৰ পিছতে আপোনালোকৰ এনেকুৱা ধৰণে আপুনি আপোনাৰ চৰকাৰী ঘৰ লিষ্টখন চেক কৰিব পাৰিব ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ